অতি দুখৰ বিষয় সকলোৱে জ্ঞাতই হৈছে যে আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু আমাৰ অসমীয়া জাতিসত্তাৰ আচলতে এটা স্পন্দন আজি নাইকিয়া হৈ গৈছে সকলোৰে মৰ্মাহত আজি জ্যোতিষিত্ৰমনৰ পৰিয়ালৰ ফালৰ পৰা আমি এই মহান শিল্পীজনাক সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি ইয়াত ব্যৱস্থা কৰিছোঁ ৰাজহুৱাভাৱে সকলোৱে যাতে সেই শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ দলৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া সকলোবিলাক তেখেতৰ নশ্বৰ দেহ যাতে সকলোৱে শেষবাৰৰ বাবে চাব পাৰে তাৰ ব্যৱস্থাৰ কাৰণে সৰুসজাইত উপস্থিত হৈছেগৈ গোটেই সুন্দৰ ব্যৱস্থাৰে ৰাখিব মই আশা কৰোঁ যে আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি কৰণী আছে নিশ্চিতভাৱে মহান শিল্পীজনৰ কাৰণে কৰিব প্ৰথম কথা আমি এজন স্বাভিমানী সাহসী অসমীয়া জাতিৰ সম্পদ হেৰুৱালোঁ যিটো অপূৰণীয় ক্ষতি নিশ্চিতভাৱে খুব কম সময়ৰ ভিতৰত এনেকুৱা প্ৰতিভা আৰু নোলাব তেখেতে সাহস দিছিল যি সময়ত আমাৰ সংকট আহিছিল সেইখিনি সময়ত সেই ক্ষমতা আছিল তেখেতৰ সকলোকে একত্ৰিত কৰাৰ আৰু জাতিৰ বাবে আগুৱাই যোৱাৰ তেখেতৰ মৃত্যুৰ পৰৱৰ্তী সময়ত আমি যদি ভাবোঁ যে অসমীয়া জাতি কেনেকৈ আগবাঢ়িব লাগে তেনেহ'লে নিশ্চয় যেনেকৈ ভূপেনদাৰ ৰচনাৰ পৰা অনুপ্ৰাণিত হ'ব পাৰে অসমীয়াসকল এই জুবিনদাৰ যিবিলাক জুবিন গাৰ্গৰ গানৰ যোগেৰে অনুপ্ৰাণিত হ'ব পাৰিব সকলোৱে